মানুহে ঝাৰখণ্ডত কিয় ভোট দিব? ঝাৰখণ্ড এখন বেলেগ ষ্টেট, এখন বেলেগ ষ্টেট। গতিকে ঝাৰখণ্ডৰ পাৰ্টি এটাক ভোট দিলে ঝাৰখণ্ডৰ উন্নতি হ'ব নে অসমৰ উন্নতি হ'ব? ইমানখিনিতো মানুহে বুজি পায়। BTC ইলেকশ্যনত ভোট দিছিল স্থানীয় পাৰ্টি, এতিয়া মানুহে ঝাৰখণ্ডৰ পাৰ্টি এটা কিয় ভোট দিব? টাইগাৰ আহিছে, যদি নামটো অসম মুক্তি মৰ্চা কৰি দিলেহেঁতেন ঠিকে আছিলে, কিন্তু আশাই যিখিনি ভোট পায় সেই ভোটটো আমাৰ ভোট নহয়, সেই ভোটটো কমপ্লিট এটা বেলেগ ভোট। সেই ভোটটো বিজেপিলৈকে কোনো ইলেকশ্যনতেই নাহে, সেইটো হ'ল মেইন কথা। টংলাত মোৰ নিৰ্বাচনী প্ৰচাৰ আছিলে, ইয়াৰ পিছত গোৰেশ্বৰ, টিহু, শুৱালকুছি, ৰঙিয়া, আজিৰ দিনটোত কেইবাখনো মিটিং এটেণ্ড কৰিব লাগিব। ওদালগুৰিত আমি এটা চিটত খেলিছোঁ, 3টা চিটত BPF খেলিছে। মই ভাবো আমি গোটেইকেইটা চিটতে ভাল কৰি জিকিম। এটা ৰাজনীতি দলে তেওঁলোকৰ ইস্তাহাৰত জুবিন গাৰ্গৰ নামটো আনিছে, এই ক্ষেত্ৰত গৰিমা গাৰ্গে প্ৰকাশ কৰিছে। এই কথাটো ময়ো কৈ আছো, জুবিন গাৰ্গৰ নামনীয় অপৰাধ কৰিছে, কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবো যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। প্ৰধানমন্ত্ৰী সভাতো জলশব্দ বহুত মানুহ, আমি 90টাতকৈ বেছি ওপৰত চিট পাই আছো। কংগ্ৰেছ দলে বৰ্তমান অসমত তেওঁলোকৰ শিপা বৰ্তমান নাই, শিপা অত্যন্ত দুৰ্বল। ইলেকশ্যনৰ পিছত পাৰ্টিটো চলাই ৰখাটোৱে তেওঁলোকৰ বাবে টান হৈ যাব। বাকী বেলেগ পাৰ্টিৰ কথা বেলেগ। কংগ্ৰেছৰ আজি ইমান ডাঙৰ ইলেকশ্যন হৈ আছে, ঝাৰখণ্ডৰ পৰাও মানুহ আহি কেম্পেইন কৰি আছে, কিন্তু কংগ্ৰেছক আপুনি ক'তো দেখা নাই। সেইটো হৈছে মেইন কথা। সেইবিলাকলৈকে ভগৱানৰ ওপৰত এৰিব লাগে। ইমান দিনটো কোনোবা জীয়াইও থাকিব লাগিব, এটা যাওঁতে যদি মৰি থাকো। কথাটো কৈছো, সেইকাৰণে মানুহে ইমানটোলৈকে যাব নালাগে, যিমানটো যাব লাগে সিমানে যাব লাগে।